2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছে গোলাঘাটত আৰু বিস্ফোৰণৰ শব্দৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই শব্দ শুনিবলৈ পোৱা গৈছে গোলাঘাট আৰু নুমলীগড় লগতে চুবুৰীয়া নিকটৱৰ্তী অঞ্চলত আৰু তাৰ পাছত সেই স্থানীয় লোকৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়াও নিশ্চিত হোৱা নাই আসলতে কিহৰ শব্দ আছিল সেয়া কিহৰ শব্দ আছিল এতিয়াও নিশ্চিত হোৱা নাই দুটাকৈ প্ৰচণ্ড শব্দত কঁপি উঠিছে এনেদৰে গোলাঘাট পুনৰবাৰলৈ কৈছো ভাৰত পাকিস্তানৰ যুদ্ধ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে তাৰ মাজতে ব্লেক আউট কৰা হৈছে তাৰ মাজতে মক ড্ৰিলৰ পিছত ব্লেক আউট আৰু তাৰ পাছত যুদ্ধ এতিয়া পূৰ্ণাংগ পৰ্যায়ত অব্যাহত আছে কিন্তু অতিকে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এই যে আক্ৰমণ প্ৰত্যাক্ৰমণ যুদ্ধৰ দামামা তাৰ মাজতে কিন্তু অসমৰ গোলাঘাটত বিশেষকৈ দুটা শব্দ শুনিবলৈ পোৱা গৈছে দৰাচলতে এই শব্দ দুটা আসলতে কিহৰ আছিল কিহৰ বাবে এই বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গ'ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই আৰু তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে কৌতূহলে বিৰাজ কৰিছে সকলোৰে মাজত এতিয়া এটাই প্ৰশ্ন এই শব্দ আসলতে কিহৰ আছিল কিহৰ বাবে এই শব্দ বা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গ'ল সকলোৰে মাজত এতিয়া কৌতূহলে বিৰাজ কৰিছে 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছে আমি পুনৰবাৰলৈ কৈছো গোলাঘাট বা নুমলীগড় লগতে স্থানীয় নিকটৱৰ্তী অঞ্চলত শুনিবলৈ পোৱা গৈছে এই দুটাকৈ শব্দ আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰে আপুনি যদি শুনিবলৈ পাইছিল এই দুটা যদি শব্দ আপুনি শুনিব পাৰিছে বা পাইছিলে তেনেহলে আপুনি কমেন্টৰ জৰিয়তে আমাক জনাব পাৰে পুনৰবাৰলৈ কৈছো 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিছো ভাৰত পাকিস্তানৰ যুদ্ধ অব্যাহত আছে কিন্তু তাৰ মাজতে গোলাঘাটত দুটাকৈ প্ৰচণ্ড বিস্ফোৰণৰ শব্দ আমি এই মুহূৰ্তত শুনিবলৈ পাইছো বা গোলাঘাটবাসীয়ে বিশেষকৈ শুনিবলৈ পাইছে তাৰ পাছতে সেই সকল স্থানীয় লোকৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে আতংকময় পৰিৱেশে বিৰাজ কৰিছে সকলোৰে মাজত ৰহস্যৰ সৃষ্টি হৈছে দৰাচলতে কিহৰ শব্দ আছিল কিন্তু এই সন্দৰ্ভত আমি সবিস্তাৰে বিতং তথ্য লাভ কৰিবৰ বাবে নুমলীগড়ৰ আমাৰ DY 365ৰ সংবাদদাতা সমৰজিৎ শৰ্মাৰ সৈতে আমি সংযুক্ত হোৱাৰ চেষ্টা কৰিম তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আসলতে কিহৰ শব্দ আছিল সমৰজিৎ আপোনাৰ কাষলৈ আহিছো কিছু মুহূৰ্তৰ পূৰ্বে শুনিবলৈ পোৱা গৈছে দুটাকৈ শব্দ তাৰ পাছতে গোলাঘাটবাসীৰ মাজত এতিয়া হাহাকাৰ বা আতংকময় পৰিৱেশে বিৰাজ কৰিছিল সেই দুটা শব্দ আসলতে কি আছিল হয় এটা কথা ক'ব লাগিব এই মুহূৰ্তলৈকে প্ৰকৃত কি কাৰণত এই শব্দকেইটা ওলাইছিলে এই কথাটো এই মুহূৰ্তত যদি স্পষ্ট হোৱা নাই তথাপিও এক চেপা উত্তেজনা আছে কিয়নো এতিয়া ভাৰত পাকিস্তানৰ যিটো যুদ্ধ সদৃশ এক পৰিৱেশ সেই পৰিৱেশৰ মাজত ক'ৰ পৰা এই শব্দখিনি আহিছিলে দুটাকৈ শব্দ হৈছিলে আৰু সমগ্ৰ অঞ্চলটোৰ ঘৰসমূহ কঁপি গৈছিলে কিন্তু এতিয়ালৈকে উৎসটো জানিব পৰা হোৱা নাই কোনো লোকে ক'ব পৰা নাই অকল শব্দখিনিয়ে শুনিছে আৰু এই যি ইয়াতে এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে এই মুহূৰ্তটোত ব্যস্ত হৈ আছে ৰাইজসকল